নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ ওলাইছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ তৰা আৰু সৌৰজগত আমি ইতিমধ্যে এই পাঠটোৰ কিছু কথা ইয়াৰ আগতে আলোচনা কৰিলোৱে আহাচোন আজি আমি ইয়াৰ পিছৰ অংশতে আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো অৰিয়ন বা কালপুৰুষ যাৰ কালি সন্ধিয়াৰ শেষৰ ফালে পোৱা আন এটা বিশিষ্ট তাৰকাপুঞ্জ ইয়াৰ আগতে আমি তাৰকাপুঞ্জবোৰৰ কথা আমি আকাশত দেখা বিভিন্ন তাৰকাপুঞ্জৰ বিষয়ে কথা পাতিছিলো নহয় জানো আৰু তাৰ ভিতৰতে এটা আছিল দ্য গ্ৰেট বিয়াৰ বা সপ্তৰ্ষিমণ্ডল যেটো গ্ৰহণপুঞ্জ কি আছিল যেটো তাৰকাপুঞ্জ সাত গৰাকী ঋষি নামত দিয়া আছিল নহয় নে আজি আমি আলোচনা কৰিবলৈ লৈছো অৰিয়ন বা কালপুৰুষ যাৰ কালি সন্ধিয়া এটো কেতিয়া দেখা পোৱা গৈছিল যাৰ কালি সন্ধিয়া দেখা পোৱা যায় শেষৰ ফালে আৰু নামটো হৈছে অৰিয়ন বা কালপুৰুষ বুলিও কোৱা হয় আকাশত দেখা পোৱা মনোমোহা তাৰকাপুঞ্জসমূহৰ ভিতৰত এই তাৰকাপুঞ্জটো এটা আৰু ইয়াৰ আকৃতিটো কেনেকুৱা হয় আমি অকমান আলোচনা কৰো ইয়াৰ 7 বা 8টা মান উজ্জ্বল তৰা আছে কালপুৰুষৰ অন্য এটা নাম শিকাৰী তিনিটা মধ্যৱৰ্তী তৰাই শিকাৰীজনীৰ ককালত টঙালি বুজায় এই চিত্ৰটো দেখিলে গম পাম তিনিটা মধ্যৱৰ্তী তৰাই এই ইয়াতে কি হয় শিকাৰী গৰাকীৰ তলত টঙালি এখন থকা দেখা যায় ককালত টঙালি নিচিনাকে থাকে আসলতে চাৰিটা উজ্জ্বল তৰা আৰটা চতুৰ্ভুজ ৰূপত সজোৱা থাকে ইয়াতে আমাৰ আৰু ভালকে দিয়া আছে এই ককালৰ যে তিনিটা যে মধ্যৱৰ্তী তৰা আছে এয়া কি কয় টঙালি এখন বুজায় আৰু এয়া চতুৰ্ভুজ আকৃতি এই পিনে আমি এটা চতুৰ্ভুজ আকৃতি পাওঁ এটো হল আমাৰ অৰিয়ন আকাশৰ আটাইতকৈ উজ্জ্বল তৰা লুব্ধকৰ অৱস্থান কালপুৰুষৰ ওচৰত আকাশত যেটো আমি আটাইতকৈ ৰাতিয়া সন্ধিয়া আকাশখন যদি আমি চাও মুকলি আকাশখন যদি একদম ডাৱৰ নোহোৱাকে স্পষ্ট মুকলি হৈ থাকে তাতে আমি যেটো আটাইতকৈ উজ্জ্বল তৰা দেখা পাওঁ হেতৰ নামটো কি হয় লুব্ধক আৰু এই লুব্ধকটো আমি ক'ত বিচাৰি পাওঁ কালপুৰুষৰ ওচৰত বিচাৰি পাওঁ লুব্ধকৰ অৱস্থান জানিবলৈ কালপুৰুষৰ মধ্যৱৰ্তী তিনিটা উজ্জ্বল তৰাক সংযোগ কৰি এডাল সৰল ৰেখা কল্পনা কৰা আৰু এই ৰেখাডাল পূবলৈ চোৱা অৰ্থাৎ কি কৰিব লাগিব এই যে মধ্যৱৰ্তী তিনিটা যে তৰা আছিল এই তিনিটা তৰা সংযোগ কৰি যদি আমি এনেকৈ পূবৰ পিনে যদি চাও তেতিয়া আমি এই লুব্ধক তৰাটো দেখা পাম এই ৰেখাটোলে এটা অত্যুজ্জ্বল তৰাত উপনীত কৰাব আৰু এইটোৱে হৈছে লুব্ধক ইয়াৰ পিছত আমি আহিলো কাশ্যপীটো কি হয় উত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ উত্তৰ আকাশত দেখা পোৱা যায় আৰু ইয়াক ক'ত দেখা পোৱা যায় যাৰ কালি কিন্তু আগৰাতি আকাশত দেখা পোৱা যায় ইয়াক ইংৰাজী বৰ্ণমালা W বা M ক বিকৃত ৰূপত থকাৰ দৰেও দেখে এইটো যদি আমি আকৃতিটো চাও কি হয় W বা আমি M যিকোনো এটা ক'ব পাৰো বিকৃত ৰূপত থকাৰ দৰে লাগে নহয় নে বাৰু আগবাঢ়িছো পিছৰটোলে এতিয়া আমি যে তাৰকাপুঞ্জবোৰ দেখিলো আসলতে এই তাৰকাপুঞ্জবোৰৰ আমি বহু কথা জানিবলগীয়া কথা কিছুমান আছে আহাচোন আমি আলোচনা কৰো মাত্ৰ 5টা বা 10টা তৰাৰে এটা তাৰকাপুঞ্জ গঠন নহয় এইটো কথা মনত ৰাখিবা যে আমি যে তাৰকাপুঞ্জবোৰ চালো অৰিয়ন হক বা কাশ্যপী হক আমি দেখিছো যে 5টা থাকে বা 8টা থাকে এনেকুৱা 10টা থাকে এনেকুৱা ধৰণৰ কেইটামান তৰাৰে আমি এটা তাৰকাপুঞ্জ দেখা পাও নহয় নে কিন্তু প্ৰকৃততে এই 8টা বা 10টা তৰা দিয়ে কিন্তু তাৰকাপুঞ্জটো গঠন নহয় আসলতে ইয়াত বহুত সংখ্যক তৰা থাকে অৱশ্যে ইয়াতে আৰু এটা কথা থাকে খালি চকুৰে আমি তাৰকাপুঞ্জত থকা মাত্ৰ উজ্জ্বল তৰা কেইটাহে দেখো যদিও আমাৰ ইয়াতে বহু সংখ্যক থাকে আমি মাত্ৰ উজ্জ্বল তৰা কেইটা দেখা পাওঁ মানে সেই তৰা কেইটা কি হয় আমাৰ অকমান ওচৰত থাকে তাৰকাপুঞ্জ গঠন কৰা আটাইবোৰ তৰা আমাৰ পৰা সমান দূৰত্বত অৱস্থিত নহয় মই যেটো অকমান আগতে কলো আকাশত হিহত আমাৰ একে দৃষ্টিৰেখাত পৰে মাথো গতিকে আমাৰ যিকিটা তাৰকাপুঞ্জৰ যিকিটা তৰা অকমান ওচৰলৈ আছে সেইকিটা আমি দেখা পাওঁ উজ্জ্বলকৈ আৰু সেই তৰাকেইটাৰ ওপৰত ভিত্তি কৰি আমি একোটা আকৃতি মনতে সাজি লৈছো আৰু আমি নামাকৰণ কৰিছো তাৰকাপুঞ্জবিলাকত প্ৰকৃততে একোটা তাৰকাপুঞ্জত কিন্তু কি হয় বহুত সংখ্যক তৰা থাকে এতিয়া আমি আহিলো সৌৰজগতখনৰ বিষয়ে সৌৰজগত দা সোলাৰ সিস্টেম সৌৰজগত সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা নভোমণ্ডলীয় বস্তুবোৰেৰে সৌৰজগতখনৰ সৃষ্টি হৈছে গ্ৰহ কি আছে চাই লোৱা গ্ৰহ আছে
ধূমকেতু আছে, গ্ৰহাণু আছে, উল্কা আছে, গ্ৰহাণুপুঞ্জবোৰ উল্কা আছে আদি বহুতো বস্তুৰে আমাৰ সৌৰজগতখন গঠিত। সূৰ্য আৰু এইবোৰৰ মাজত মহাকৰ্ষণিক বলৰ প্ৰভাৱ এই বস্তুবোৰৰ সূৰ্যৰ চাৰিওফালে কি হয় ঘূৰি থাকে। তোমালোকে জানাই যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। পৃথিৱী সৌৰজগতৰে সদস্য আৰু ই এটা গ্ৰহ। আচলতে আমাৰ পৃথিৱীখন কি হয় এটা গ্ৰহ হয়। সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা আৰু 7টা গ্ৰহ আছে, মানে পৃথিৱীক বাদ দিও আৰু 7টা গ্ৰহ আছে যি সূৰ্যৰ চাৰিওকাষে পৰিভ্ৰমণ কৰে। আৰু গ্ৰহকেইটা ক্ৰমে কি কি হয়? বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 7টা গ্ৰহ কি হয় আৰু লগতে আমাৰ পৃথিৱীখন মুঠতে 8টা গ্ৰহ সূৰ্যৰ চাৰিওকাষে ঘূৰি আছে আৰু আমাৰ সৌৰজগতখন গঠন কৰিছে। এতিয়া চিত্ৰটোত অকণমান মন কৰিবা, সৌৰজগতখন দিয়া আছে। ইয়াৰে প্ৰথম সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো দেখুওৱা হৈছে বুধ, তাৰপিছত আহিছে শুক্ৰ, তাৰপিছত পৃথিৱী, তাৰপিছত মংগল গ্ৰহ, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহৰ কি হৈছে আমাৰ সৌৰজগতখন গঠিত হৈছে। তুমি জানিছিলানে 2006 চন পৰ্যন্ত সৌৰজগতত 9টা গ্ৰহ আছিলে। আমি কেইটা গ্ৰহ গণিছিলো? সৌৰজগতত 9টা গ্ৰহ গণিছিলো আৰু 9টা গ্ৰহ আছিল বুলি ধৰা হৈছিল। আৰু প্লুটো 9 নম্বৰ গ্ৰহটো কি আছিলে? প্লুটো আছিল সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বত থকা গ্ৰহ। কিন্তু 2006 চনত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞানত সংস্থাই গ্ৰহ সম্পৰ্কে এটা নতুন সংজ্ঞা ধাৰণ কৰে আৰু এই সংজ্ঞা মতে কি হ'ল প্লুটোক আমাৰ সৌৰজগতৰ গ্ৰহ হিচাপে ধৰা নহ'ল। সেই প্লুটোক কি কৰা হ'ল আমাৰ সৌৰজগতখনৰ পৰা বাদ দিয়া হ'ল। আৰু এতিয়া সৌৰজগতত আমাৰ কেইটা গ্ৰহ আছে? মুঠ 8টা গ্ৰহ আছে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তোমালোকে মনত ৰাখিবা। এতিয়া আমি প্ৰত্যেকটো গ্ৰহৰ বিষয়ে কিছু কথা জানিম। গতিকে আমি প্ৰথমে জানিম সৌৰ পৰিয়ালৰ কিছু সদস্য সূৰ্যৰ কথা। সূৰ্য, দ্য ছান। সূৰ্য আমাৰ আটাইতকৈ ওচৰত থকা তৰা। ইমান সময় আমি সূৰ্য বুলি কৈ আছিলো আৰু এতিয়া আমি কি বুলি কৈছো? সূৰ্যটোক তৰা বুলি কৈছো, নহয় জানো? আচলতে সূৰ্যটো এটা তৰা বা নক্ষত্ৰ, ইয়াৰ নিজৰ পোহৰ আছে। কিন্তু বাকী তৰাবিলাকতকৈ তুলনাত আমি সূৰ্যটোক কিয় ইমান ধুনীয়াকে দেখা পাওঁ? কাৰণ সূৰ্যটো বাকী তৰাবিলাকৰ তুলনাত সূৰ্যটো আমাৰ বহুত ওচৰত আছে। ই অবিৰতভাৱে প্ৰচুৰ পৰিমাণৰ তাপ আৰু পোহৰ বিকিৰণ কৰি আছে। ই অবিৰতভাৱে প্ৰচুৰ পৰিমাণৰ তাপ আৰু পোহৰ বিকিৰণ কৰি আছে। পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎস হ'ল সূৰ্য। দৰাচলতে সূৰ্য সকলো গ্ৰহৰে তাপ আৰু পোহৰৰ মূল উৎস। অৰ্থাৎ আমাৰ এই গোটেই গ্ৰহবিলাক, আমাৰ সোলাৰ চিষ্টেমটো, সৌৰজগতখনত যিমান গ্ৰহই তাপ আৰু পোহৰ পাই আছে, এয়া ক'ৰ পৰা পাই আছে? একমাত্ৰ উৎসটো হৈছে সূৰ্য। গ্ৰহবোৰ দেখাত তৰাৰ দৰে, কিন্তু সিহঁতৰ নিজা পোহৰ নাথাকে। সিহঁতে কেৱল সিহঁতৰ গাত পৰা সূৰ্যৰ পোহৰক কি কৰে? প্ৰতিফলিত কৰে। তৰা আৰু গ্ৰহ চিনাক্ত কৰা আটাইতকৈ সহজ উপায়টো হৈছে কি হয়? তৰাই তিৰবিৰ কৰে, তিৰবিৰাই থাকে, কিন্তু গ্ৰহই তিৰবিৰাই নাথাকে, কাৰণ গ্ৰহৰ নিজৰ পোহৰেই নাই, নহয় জানো? তদুপৰি গ্ৰহবোৰে তৰাবোৰৰ সাপেক্ষে স্থান পৰিৱৰ্তন কৰি থাকে। গ্ৰহবোৰৰ আকৌ কি হয়? স্থান পৰিৱৰ্তনো হৈ থাকে। গ্ৰহই সুনিৰ্দিষ্ট পথেৰে সূৰ্যৰ চাৰিওকাষে পৰিভ্ৰমণ কৰে আৰু এই পথক কি বুলি কোৱা হয়? কক্ষপথ বা অৰ্বিট বুলি কোৱা হয়। অৰ্থাৎ সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহবোৰে তাৰ চাৰিওকাষে পৰিভ্ৰমণ কৰি থাকে। এটা সম্পূৰ্ণ পৰিভ্ৰমণৰ কাৰণে প্ৰয়োজন হোৱা সময়কে গ্ৰহৰ কি বুলি কোৱা হয়? পৰিভ্ৰমণ কাল বুলি কোৱা হয়। সূৰ্যৰ পৰা গ্ৰহৰ দূৰত্ব বাঢ়িলে পৰিভ্ৰমণ কালো কি হ'ব? বাঢ়ি যাব, নহয় জানো? সূৰ্যৰ যদি আমি একেবাৰে কাষেৰে ঘূৰো তেনেহ'লে আমি সোনকালে ঘূৰিব পাৰিম আৰু সূৰ্যৰ পৰা আমি যিমানেই আঁতৰি থাকিম, যিমানেই দূৰলৈ যাম, আমাৰ কক্ষপথটো ডাঙৰ হৈ যাব আৰু পৰিভ্ৰমণ কালটো আমাৰ কি হ'ব? বেছি হৈ যাব, নহয়নে? বাৰু আগবাঢ়িছো। এই আচৰিত হয় যে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে কিন্তু কতো খুন্দা নাখায়।
গ্ৰহবোৰে বাৰু খুন্দা খায় নেকি আমি অকমান আগতে এখন চিত্ৰ দেখিছিলো সৌৰজগতৰ আৰু তাতে আমি কি দেখিছিলো যে প্ৰতিটো গ্ৰহই নিজৰ নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওকাষে ঘূৰি আছে নহয় জানো গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰাৰ উপৰিও লাটুমৰ নিচিনাকৈ নিজ অক্ষ সাপেক্ষে ঘূৰে অৰ্থাৎ আৱৰ্তন কৰে অৰ্থাৎ যদি আমি এটো সূৰ্য বুলি মানিও আৰু পৃথিৱীখন যদি এনেকৈ ঘূৰি থকা বুলি ভাবা হয় কিন্তু পৃথিৱীখনে আকৌ কি কৰিব নিজৰ অক্ষতে আকৌ এনেকৈ পৃথিৱীখন নিজেও ঘূৰি আছে আৰু পৃথিৱীখন ঘূৰি ঘূৰি কি কৰিছে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু পৃথিৱীখনে যেনেকৈ ঘূৰিছে বাকি গ্ৰহবোৰো কি কৰিছে নিজৰ অক্ষত এই লাটুমটোৰ নিচিনাকৈ ঘূৰি থাকে আৰু সূৰ্যৰ চাৰিওকাষেও প্ৰদক্ষিণ কৰে এটা সম্পূৰ্ণ আৱৰ্তনৰ বাবে প্ৰয়োজনীয় সময়ক কি বুলি কোৱা হয় আৱৰ্তন কাল বুলি কোৱা হয় গ্ৰহই নিজৰ অক্ষ সাপেক্ষে লাটুমৰ নিচিনাকৈ ঘূৰি থাকে আমি দেখিলো এই চিত্ৰটো কিছুমান গ্ৰহৰ চাৰিওফালে সিহঁতৰ উপগ্ৰহবোৰে পৰিভ্ৰমণ কৰে কোনো নৱমণ্ডলীয় বস্তুৰ চাৰিওফালে যদি অন্য কোনো নৱমণ্ডলীয় বস্তুৱে পৰিভ্ৰমণ কৰে তেন্তে সিহঁতক তাৰ উপগ্ৰহ বুলি কোৱা হয় উপগ্ৰহ এতিয়া গ্ৰহবোৰ যে এনেকৈ ঘূৰে গ্ৰহবোৰৰ আকৌ চাৰিওকাষে কি হয় একোটা একোটা উপগ্ৰহ নৱমণ্ডলীয় বস্তু যিবিলাকে গ্ৰহক প্ৰদক্ষিণ কৰে সিহঁতক কি বুলি কোৱা হয় উপগ্ৰহ কোৱা হয় আৰু পৃথিৱীক সূৰ্যৰ উপগ্ৰহ বুলি ক'ব পাৰি পৃথিৱীক সূৰ্যৰ উপগ্ৰহ বুলি ক'ব পাৰি নে আসলতে পৃথিৱীও নৱমণ্ডলীয় বস্তু আৰু সূৰ্যৰ চাৰিওকাষে ঘূৰিছে কিন্তু আমি পৃথিৱীক কি বুলি কওঁ পৃথিৱী এটা নাম আছে আৰু আমি তাক গ্ৰহ বুলি কওঁ তথাপি সাধাৰণতে আমি পৃথিৱীক সূৰ্যৰ কি বুলি কওঁ গ্ৰহ বুলিও কওঁ গ্ৰহৰ চাৰিওকাষে পৰিভ্ৰমণ কৰা বস্তুবোৰক আমি কি বুলি কওঁ উপগ্ৰহ বুলি কওঁ আৰু আমাৰ পৃথিৱীৰ নিজৰ উপগ্ৰহ আছে নে তোমালোকে সকলোৱে জানা পৃথিৱীখনৰ চাৰিওকাষে কোনে ঘূৰি আছে আমাৰ চন্দ্ৰটোৱে ঘূৰি আছে নহয় জানো গতিকে চন্দ্ৰটো হ'ব পৃথিৱীৰ উপগ্ৰহ বহুতো মানৱসৃষ্ট উপগ্ৰহ পৃথিৱীক প্ৰদক্ষিণ কৰি আছে আৰু সেইবোৰক কি বুলি কোৱা হয় কৃত্ৰিম উপগ্ৰহ বুলি কোৱা হয় বা আৰ্টিফিশিয়াল স্যাটেলাইট বুলি কোৱা হয় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আশা কৰিছো তোমালোকে আজি আমি যিবোৰ কথা আলোচনা কৰিলো তোমালোকে সুন্দৰকৈ বুজি পাইছা গতিকে আহাচোন আমি এতিয়া আমাৰ মূল্যায়নলৈকে যাওঁ আমাৰ প্ৰথম প্ৰশ্নটো আছে তলত কোনটো তাৰকাপুঞ্জৰ আকৃতি চিকাৰীৰ দৰে দেখা যায় ইয়াতে উৰ্খা মেজৰ কালপুৰুষ কাশ্যপী আৰু লিও মেজৰ আৰু ইয়াতে আমি জানো যে চিকাৰীৰ দৰে দেখা আমাৰ যেটো গ্ৰহাণু তাৰকাপুঞ্জ আছিল হেতু হয় কালপুৰুষ দ্বিতীয় প্ৰশ্নটোলৈ গৈছো গ্ৰহই সুনিৰ্দিষ্ট পথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে আৰু এই পথটো কি বুলি কোৱা হয় আমি অকমান আগতে আলোচনা কৰিছিলো এই পথটোক কক্ষপথ বুলি কোৱা হয় কক্ষপথ প্ৰত্যেক গ্ৰহৰে এটা নিৰ্দিষ্ট কক্ষপথ থাকে আৰু কক্ষপথেৰে সূৰ্যৰ চাৰিওকাষে কি কৰে প্ৰদক্ষিণ কৰে তৃতীয় প্ৰশ্নটোলৈ আহিছো এটা সম্পূৰ্ণ পৰিভ্ৰমণৰ বাবে প্ৰয়োজন হোৱা সময়কে গ্ৰহৰ কি বুলি কোৱা হয় পৰিভ্ৰমণ কাল বুলি কোৱা হয় আৰু এই উক্তিটো একেবাৰে শুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ ক্লাছটো আজি ইমানখিনিয়ে আছিল আৰু মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই তোমালোকক কিন্তু অনুৰোধ কৰিম যে আমাৰ আজি ক্লাছটো যিমানখিনি কথা আমি আলোচনা কৰিলো তোমালোকে নিজৰ কিতাপখনত গৈ সুন্দৰকৈ পঢ়ি লবা আৰু যদি কিবা দৰকাৰী কথা আছে তোমালোকে বহিত টুকি ৰাখিবা আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ